আপোনালোকৰো এনেকুৱা সমস্যাত ভুগিছে নেকি? এই বেমাৰটো দেখিছেনে? এই বেমাৰটো মানে আই ইনফেকশ্যন। ইয়াক কেনেদৰে ভাল কৰিব পাৰি আৰু কি কাৰণত এই বেমাৰটো হয়, A to Z তথ্য মই এই ভিডিঅ'টোত আপোনালোকক দি আছোঁ। এইটো দেখিছেনে? চকুটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে, পূৰা ইনফেকশ্যন হৈ গৈছে। গতিকে ইয়াক আমি কেনেদৰে ইয়াক ঠিক কৰিম, মানে আৰু কি কি কৰিব লগা কাম থাকে, গোটেই এইখিনি মই আপোনালোকক তথ্য দি আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, মই সম্পূৰ্ণ তথ্য আপোনালোকক দি আছোঁ। মানে পোনপ্ৰথমে আমি কি কৰিম, এইখিনি কপা লৈছোঁ। এই কপাখিনি ইয়াতে আমি ভিটামিন ঢালি লৈছোঁ। এই ভিটামিনখিনি ইয়াতে প্ৰথমে লগাই দিম, মানে বাহিৰৰ যিটো লেতেৰা বা বীজাণু ইনফেকশ্যন গোটাইখিনি যাতে নোহোৱা হৈ যায়। প্লাছ ই কি কৰিব, ই শুকাত সহায় কৰিব। আমি ভিটামিনটো এনেকৈ চাৰিওফালে লগাই দিছোঁ, মানে বাহিৰৰ লেতেৰা বীজাণু ইনফেকশ্যনখিনি যাতে মাৰি পেলাই আৰু প্লাছ ইয়াক শুকাত সহায় কৰিব। পোনপ্ৰথমে এই কামটো কৰিলোঁ। এই কামটো কৰাৰ পাছত আমি এতিয়া কি কৰিম, ইয়াৰ ভিতৰৰ যিটো চকুটো আমি চাফ কৰি দিম কপাহেৰে ধুনীয়াকৈ চাফ কৰি ল'ম। চাফ কৰি এতিয়া আমি কি কৰিম, আকৌ এই দৰৱটো, এইটো হৈছে চিপ্লক্স আই দৰৱ, ইয়াতে দিম চিপ্লক্স আই দৰৱ। এই দৰৱটো আমি চকুত দিনত 2 বাৰ বা 3 বাৰ দিব লাগে। দেখিছেনে? চকুটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। এইটো এনেকৈ এটোপালকৈ দিনত 2 বাৰ বা 3 বাৰ দি দিব। আৰু লগতে আমি এইফালৰ চকুটোতো দি দিম। এতিয়া এই যিটো বেমাৰ, এই বেমাৰটো বহুতে কয় কৰাইজা বেমাৰ বুলি। আচলতে এইটো আই ইনফেকশ্যন, মানে বাৰিষাৰ ছিজনত এই বেমাৰটো সাধাৰণতে দেখিবলৈ পোৱা যায়। গতিকে ইয়াক এইটোকতো আমি ইলাজ বৰ্তমান কৰি দিলোঁ, কিন্তু আমি কি কি মেডিচিন ব্যৱহাৰ কৰিব লাগিব। এই বেমাৰটো হ'লে এই মুৰ্গীবিলাকৰ জ্বৰো উঠে। গতিকে লগতে পেৰাচিটামল 650 mg টেবলেটটো, আৰু লগতে আমি এটা এণ্টিবায়'টিক ইউজ কৰিম। এণ্টিবায়'টিকটো মোৰ তাত বৰ্তমান আছে টেট্ৰাচাইক্লিন বা লিগজেন, বা ভাল ৰিজাল্ট এটা পায় সেইটো হৈছে ডুৱাপ্ৰিমটোত ভাল ৰিজাল্ট পাব। গতিকে পেৰাচিটামল 650 আৰু ডুৱাপ্ৰিম এই এণ্টিবায়'টিকটো ব্যৱহাৰ কৰিব। লগতে চিপ্লক্স আই ড্ৰপটো ব্যৱহাৰ কৰিব। এইখিনি কাম কৰাৰ উপৰিও আপোনালোকে গোটেই ফাৰ্মখনতে মানে এদিন এৰি এদিন চেনিটাইজ কৰিব, কমচে কম 3 দিন। মানে আজি কৰিলে কালি কৰিব নালাগে, আকৌ পৰহি কৰিব। একে লেঠাৰিয়ে এদিন এৰি এদিন 3 দিন চেনিটাইজ কৰিব, যাতে এই বেমাৰটো মানে খুব সঘনাই বিয়পে। যাতে নিবিয়পাৰ কাৰণে চেনিটাইজ কৰিলে কি হয়, বেমাৰটো বিয়পাটো বন্ধ হৈ যায়, ৰোধ হৈ যায়। গতিকে চেনিটাইজ কৰাটো অত্যন্ত জৰুৰী। এইখিনি কাম কৰিলে বেমাৰ সম্পূৰ্ণৰূপে ভাল হৈ যাব।